নমস্কাৰ বন্ধুসকল হাৱাজান নপমাত গহপুৰ হাৱাজান নপমাত তীব্ৰ হুলস্থুল ৰাইজ ওলাই আহিছে কিহৰ বাবে স্মাৰ্ট মিটাৰক লৈ ইতিমধ্যে ইয়াত এটা মিটাৰ লগাব আহিছে বিদ্যুৎ বিভাগৰ মানুহে কিন্তু মিটাৰটোক লৈ ৰাইজে হুলস্থুল লগাইছে মিটাৰ লগাব নোৱাৰিব সকলো ৰাইজ ওলাই আহিছে সেয়া জানিব বিচাৰিম তীব্ৰ হুলস্থুল পৰিৱেশ সকলো পুৰুষ মহিলা ওলাই আহিছে আপোনালোক এতিয়া স্মাৰ্ট মিটাৰ তেওঁলোকক সোধা মতে স্মাৰ্ট মিটাৰ বোলে নহয় বোলে এইটো আমি খোলাই দিলো ৰাইজে গোট খাই খোলাই দিলো আজি চৰকাৰৰ ক'ৰবাত ধাৰ হৈছে হেমন্ত বিশ্ব শৰ্মাৰ ধাৰ হৈছে বেলেগত গুজৰাটৰ নিচিনা দেশতো স্মাৰ্ট মিটাৰ লগোৱা নাই অসমৰ দুখীয়া মানুহ শোষণ কৰিবলৈ হেমন্ত বিশ্ব শৰ্মাই এই বুদ্ধিটো কৰিব নালাগে আপোনালোকে এতিয়া কোনো কাৰণে স্মাৰ্ট মিটাৰ বিচৰা নাই 200-300 মানুহ আহিছে আমি ইয়াত কোনো ৰকম স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ স্মাৰ্ট মিটাৰ কৰিম আমি বিদ্যুৎ বিভাগৰ কৰ্মী সোধকচোন তেখেতে কি লগাইছে এইটো আমি জানি লওঁ ৰাইজে আচলতে হুলস্থুল কৰিছে প্ৰকৃততে কি লগাইছে তেওঁলোকৰ পৰা জানিব লাগিব কি লগাই আছে তেখেতে স্মাৰ্ট মিটাৰ লগাইছে নে অইন কিবা মিটাৰ লগাইছে কি লগাইছে এইটোতো স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগালেহে বিল হ'ব ইয়াত ঘৰত লগোৱাটো নিশ্চিত ইয়াত লগোৱাৰ পিছত ট্ৰেন্সফৰ্মাৰ লগাৰ পিছত ঘৰত লাগিব নিশ্চিত সন্দেহ নাই গতিকে সেইকাৰণে আপোনাৰ সন্দেহ হৈছে মানে যে সন্দেহ হৈছে আমি স্মাৰ্ট মিটাৰ ইয়াত যিটো আছে যেনেকে আছে তেনেকে চলি আছে চলি থাকক আনকি ইলেক্ট্ৰিচিটিয়ে খুঁটাকেইটাও ভালকে লগাব পৰা নাই ইয়াৰ পৰা কিমান মানুহে এই হেয়াৰ পৰা ট্ৰেন্সফৰ্মাৰৰ পৰা কিমান মানুহে কাৰেণ্ট পায় বিদ্যুৎ পায় 300 ওপৰত আছে আপোনালোকে মানে স্মাৰ্ট মিটাৰটো অহাক লৈ বিৰাট শংকা কৰি আছে শংকা হৈ আছে মানে বহুত বিল আহিব কেনেকে পৰিশোধ স্মাৰ্ট মিটাৰ আছে আপুনি চাই লওক আমি দেখাই দিয়া হ'ল হয় ক'ত আছে এইটো খোলাই দিয়া হ'ল আমি এইটো লগাই ৰাইজৰ দাবী এয়া বিদ্যুৎ বিভাগে শুনক ৰাইজে বিচৰা নাই সেইকাৰণে ৰাইজ এনেকে প্ৰতিবাদমুখৰ হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে মিছা কৰিব পাৰে এইটো লগাইছিলে ৰাইজে আহি গোটেই মতা মাইকীয়ে চবে মহিলাসকলো আহি এইটো খোলাই পেলাই পুৰণাটো আমি যেনেকে আছিলে তেনেকে লগাই দিছো এইটো মিটাৰ কি বুলি লিখা আছে আদানী লিখা আছে আদানী মিটাৰটো মানে কি স্মাৰ্ট মিটাৰ বুলি আমি সন্দেহ কৰিছো হ'বই লাগিব স্মাৰ্ট মিটাৰ আদানী এইটো আমি ৰাইজে খোলাই দিছো এয়া লগাব খুজিছিলে লগাইছিলে আমি ৰাইজে খোলাই দিছো এতিয়া পুৰণা মিটাৰটো লগাই আছে আজি গৰমত লাইট কাটি থৈছে কি ক'ব আপুনি নতুন মিটাৰ আপোনাৰ নালাগে চৰকাৰেতো লগাবই প্ৰথমতে গুজৰাটৰ নিচিনা দেশত তাত লগাই লওক অন্য দেশত লগাই লওক ইয়াতে ধাৰটোতো তেওঁ হেমন্ত বিশ্ব শৰ্মাই ধাৰ লৈছে যেনেকে কেনেকে মাৰে আমি নাজানো ৰাইজৰ জনসাধাৰণৰ ওপৰত বোজা বুকি দি আমি ধাৰ পৰিশোধ কৰিবলৈ কোনো নিদিওঁ কোনো ৰকম মূল্য বৃদ্ধিয়ে আমাক কোঙা কৰি পেলাইছে মূল্য বৃদ্ধিয়ে তাৰ ফলত যদি এটা স্মাৰ্ট মিটাৰ লগাই এই দুখীয়া খেতি কৰি খাই থকা জনসাধাৰণ মৰি যাব আৰু এতিয়া তাৰপিছত খেতি নাই ইলেক্ট্ৰিচিটি আনকি ইলেক্ট্ৰিচিটি লাইটটোৱে কমপ্লিট কৰিব পৰা নাই নতুন খুঁটা লগাব দিছে কিন্তু তেওঁলোকে এইটোৱে চব ৰিপেয়াৰিং কৰি থৈ গুচি গৈছে এতিয়া মানে কথা হ'ল ৰাইজৰ দাবী কি চৰকাৰৰ ফালৰ পৰা যদি হেঁচা দিয়ে লগাই তেতিয়া আপোনাৰ কি কৰিব আপোনাৰ কোনো কাৰণে নিদিয়ে আমাৰ কাৰেণ্টৰ বিলটো চৰকাৰে অন্য দেশত যেনেকে লৈছে 300 পাৱাৰলৈকে ফ্ৰী দিছে অসমকো তেনেকে 300 পাৱাৰ 300 হেয়ালৈকে ফ্ৰী দিয়ক চৰকাৰে উত্তৰত গৰম মানুহ জীয়াই থকা টান হৈ পৰিছে কেইটা বজাৰ পৰা কাৰেণ্ট কাটি থৈছিলে মানে এয়া মিটাৰ আপোনালোকে লগাব নিদিয়ে মুঠৰ এটাই কথা হৈছে আমাক আঁচনি নালাগে
ৰাইজ অলপ ইফালে গ'লে ভাল হয়। ৰাইজৰ দাবী শুনে নুশুনে এতিয়া বিদ্যুৎ বিভাগে জানিব লাগিব পৰৱৰ্তী সময়ত। ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে সকলো। এতিয়া বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে স্মাৰ্ট মিটাৰ আচলতে নতুন মিটাৰ স্মাৰ্ট মিটাৰ বুলি ৰাইজে দাবী কৰিছে। নতুন মিটাৰ ইয়াত লগাব খুজিছিলে কিন্তু ৰাইজে এয়া লগাব দিয়া নাই। ওলাই আহিছে সকলো। কি ক'ব? কি ক'ব? স্মাৰ্ট মিটাৰ নালাগে, আঁচনি আমাক নালাগে, অৰুণোদয় কিবা কিবি। বাকী বাইদেউসকলে কি ক'ব? ওলাই আহিছে আপোনালোকে কি ক'ব? মানে স্মাৰ্ট মিটাৰ আহিলে আপোনালোকৰ ভয় হৈছে বহুত বিল দিব লাগিব। কি ক'লে আপুনি? কালি আমি খুলি খুলি ৰাইজৰ মুখৰ আগত দেখুৱাই দেখুৱাই দিছে নলগাওঁ বুলি। ভাঙি দিছে পুলিচ ভাঙি দিছে। মোবাইলত দেখি আছো কলাবাৰীত স্মাৰ্ট মিটাৰ ভাঙি পেলাই এইটো দিবলৈ আমাৰ চিন্তা। এতিয়া আপোনালোকৰ এয়া হুলস্থুলে কথা বতৰা চৰকাৰে শুনিব জানো? ঘৰলৈ লগাই ভাঙি দিব। ভাঙি দিলে আকৌ আপোনালোকক আকৌ ফুৰাই নাহিব নহয়। আমি ভয় নকৰোঁ। কাৰেণ্টটো কাটি দিব তেতিয়া আপোনালোকৰ। তেতিয়া আপোনালোকে গৰমত কেনেকৈ থাকিব? সেইটো আমি ভয় নকৰোঁ, পুলিচলৈ ভয় নকৰোঁ। আমাৰ স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ কাৰণ আজি এনেকুৱা গৰমত কেঁচুৱা ফিট হৈ গৈছে, থাকিব পৰা নাই। সিহঁতে ইয়াত চোৰৰ কথা মানে কাম কৰি আছে। আমি গম নাপাওঁ। দুজন মানুহে পঠিয়াইছে, দুজন মানুহে ইয়াত কাম কৰে। ৰাইজে গম পাব নাপায় নেকি? ৰাইজক সুধিব লাগিছিলে ইয়াত স্মাৰ্ট মিটাৰ লগাবলৈ আহোঁতে কিয় নুসুধিলে? নিদিওঁ আমি কোনো পধ্যে নিদিওঁ। মানে ৰাইজক নুসুধাকে মনে মনে লগোৱা আপোনাৰ অভিযোগ? চোৰ আহিছে দুপৰীয়া, মানুহ ঘৰে ঘৰে আছে, লাইন নাই, মানুহ গছৰ তলে বাঁহৰ তলে আছে। তেওঁলোকক ইয়াত কাম কৰিবলৈ তাৰমানে এই গৰমত আপোনাৰ স্মাৰ্ট মিটাৰটো লগাব নিদিওঁ বুলিয়ে ওলাই আহিছে। আমাৰ যেতিয়া লাইন নাই, আগৰ আমাৰ যি মিটাৰ আছিলে সেই মিটাৰ চলি থাকিব কাৰণ আমি স্মাৰ্ট মিটাৰ লগাব লাগিব। নিশ্চয় ৰাইজৰ দাবী ইতিমধ্যে ৰাইজ ওলাই আহিছে। আমাক আঁচনি বন্ধ কৰি দিয়ক, মূল্য বৃদ্ধি ৰোধ কৰক আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰক। আঁচনিটো বন্ধ কৰি দিব নোৱাৰিব? আঁচনি বন্ধ কৰক, তেওঁলোকে মূল্য বৃদ্ধি ৰোধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক। এতিয়া আপোনালোকৰ বিল কিমান আহে? অলপ চব এইফালে আহিব, এইটো চাইডত আহিব। 300 টকা বিল হয়, এতিয়া 600 টকা 700 টকা আহিছে। আগতে 300 টকা আহে, এইবাৰ 700 টকা 800 টকা আহিছে। এইটো মিটাৰ লগাব হ'লে কিমান আহিব হিচাপ নহ'ব। কিমান আহিব বুলি সন্দেহ হয়? এইটো আপোনাৰ 1500 2000 ওপৰত আহিব। সেইটো নিশ্চিত আমি 300 টকা দিবলৈ আমাৰ টান, আৰু 2025 টকা আহিলে আমি ক'ৰ পৰা দিম? কি ইনকাম কি কৰে আপোনালোকে? আমাৰ একো নাই ইনকাম, খেতি নাই। এইবাৰ খেতি কৰিলে খেতিও নাই, আৰু ইনকাম নামৰ নাই। হাজিৰা কৰি পেলাই 300-200 টকা পাওঁ, সেয়ে ঘৰ চলাব লাগে। কাৰেণ্টৰ বিলেই দিব নে, ঘৰে চলাব নে সংসাৰ চলাব? হয় হয়। ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। এয়া গহপুৰৰ হাওজান নৱপমা গাঁৱৰ লগতে গহপুৰৰ নিগম পূৰ্বজ্যোতি নিগমতো প্ৰতিবাদ হৈ গৈছে আৰু অন্যান্য অঞ্চলত হৈছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছে। ৰাইজে এনেধৰণে ওলাই আহিবলগীয়া হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। চৰকাৰে ৰাইজৰ এই দাবী শুনিব নাই। এতিয়া স্মাৰ্ট মিটাৰে ৰাইজৰ চকুলো টিকিবলৈ বাধ্য কৰিছে। গতিকে এনেধৰণে এই ভৰ দুপৰীয়া এইসকল লোক ওলাই আহিছে, স্মাৰ্ট মিটাৰ লগাব, বিল বেছি আহিব, সেই ভয়ত শংকাত গৰমতো নেওচি সকলো ওলাই আহিছে। আপুনি ওলাই আহিছে, কি ক'ব? চৰকাৰ কি দাবী জনাব? আপোনালোকৰ বহুত দিন বিল দিয়া নাছিলে নেকি? স্মাৰ্ট মিটাৰটো লগোৱাই নাই। আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তি, কি ক'ব আপুনি? জ্যেষ্ঠ হিচাপে কি ক'ব? স্মাৰ্ট মিটাৰৰ ওপৰত একো নকয়। এইটো বন্ধ কৰিব কৈছো, আমি চবেই কৈছো, গোটেই ৰাইজে আছে। বন্ধ কৰিব লাগিব। হয় হয়। আৰু আপুনি জ্যেষ্ঠ ব্যক্তি, আপুনি কি ক'ব? আপুনি কি ক'ব? সকলো ওলাই আহিছে গৰমত, কি ক'ব? আমাক নালাগে, গৰমতেই থাকক, তেনেকৈ থাকিলে আমাৰ বহুত। চৰকাৰলৈ আপোনালোকৰ দাবী? চৰকাৰে আপোনালোকৰ দাবী শুনিব নাই, পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আৰু অন্যান্য মহিলাসকল এইফালে দুগৰাকীমান ফেনৰ বিচনী মাৰি আছে, জানিব বিচাৰিম আজিৰ যুগৰ বোৱাৰী কি ক'বা? এতিয়া চবেই ওলাই আহিছা ইয়াত প্ৰতিবাদ কৰিবলৈ। স্মাৰ্ট মিটাৰটো হ'ব নালাগে,
আৰু আগতে যেনেকৈ আছিলে বেলেগ মিটাৰ সেইবোৰে হওক আৰু চবেই যেতিয়া চবকে স্মাৰ্ট মিটাৰ নালাগে বুলি কৈছে আমিও নালাগে ন সকলোকে নালাগে সকলোকে নালাগে এয়া মহিলাসকল ওলাইছে পুৰুষসকল সকলো ওলাই আহিলে যিহেতু ৰাইজৰ এয়া খুব যে স্মাৰ্ট মিটাৰ লগাব তাৰপিছত বিল বহুত আহিব কেনেকৈ পৰিশোধ কৰিব সেইলৈ শংকা সকলোৱে এতিয়া বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে কোৱা মতে এইটো স্মাৰ্ট মিটাৰ নহয় কিন্তু ৰাইজে কৈছে স্মাৰ্ট মিটাৰে লগাব আহিছিলে আদানী স্মাৰ্ট মিটাৰ লগাব খুজিছিলে বুলি কৈছে দাবী কৰিছে কিন্তু এতিয়া তেওঁলোকে এটা বেলেগ এইটো পুৰণাটোকে লগাই আছে ন আগৰটো খোলাই দিলে ৰাইজে আগৰটো খোলাই দিলে আৰু পুৰণাটোকে লগাইছে আচলতে সেইটো মিটাৰ কি স্মাৰ্ট মিটাৰৰ নহয় জানো মানুহ আহিছে বিদ্যুৎ বিভাগৰ ব্যক্তি আহিছে সুধিম ইতিমধ্যে ৰাইজৰ যিহেতু খুব দাবী ৰাইজৰ খং এজন বিদ্যুৎ বিভাগৰ আন এজন কৰ্মচাৰী আহিছে মই জানিব বিচাৰিম এতিয়া এটা জানিব বিচাৰিম লাইভ হৈ আছে ৰাইজে যিহেতু খুব প্ৰকাশ কৰিছে এইটো মিটাৰটো খুলিয়াই দিছে আগৰটো লগাব দিছে এয়া আচলতে প্ৰকৃততে কি মিটাৰ লগোৱা হৈছিলে আজি এইটো বিশেষকৈ আমি গম পোৱা নাই এইটো মিটাৰ এটা আহিছে ইয়াত ৰাইজৰ যিমানখিনি ধৰক কাৰেণ্ট খৰচ হয় ইয়াত মানে উঠি থাকিব সেই হিচাপত মানে কি কৰে নাজানো স্মাৰ্ট মিটাৰ নেকি স্মাৰ্ট মিটাৰ বুলি আমি জনা নাই আগতে উঠি থাকিলে চৰকাৰে গম নাপায় নেকি এতিয়া যে গম পাবলৈ বিচাৰিছে নতুন বস্তু আহি আছে এইটো আগতে আগৰ পুৰণাটো আছিলে এতিয়া নতুন আকৌ বেলেগ টেকনলজি নতুন কৰা হৈছে নতুন লগাব খুজিছে নেকি মোৰ গাঁৱতে লগাইছে মোৰ নিজৰ টেচমান লগাই লৈছো কেতিয়া লগোৱা হ'ল সেয়া আজি এসপ্তাহ আৰম্ভ কৰিছে চব জেগাতে এতিয়া লাগিবলৈ আৰম্ভ কৰিছে তো বিলটো কি বাঢ়ি যাব নেকি বিলটো বঢ়াটো তেনেকে নহয় এতিয়া এইটো ঘৰে ঘৰে লগোৱা নাই এইটো আমাৰ টেচমাটো ইয়াৰ পৰা কণ্ট্ৰল হ'ব মানে বস্তুটো ইয়াৰ পৰা নহ'ব ইয়াৰ পৰা মানে কিমানটো কাৰেণ্ট খৰচ হয় ইয়াৰ পৰা মানে তাৰমানে বস্তুটো এনেকুৱা হ'ল ঘৰত যিহেতু স্মাৰ্ট মিটাৰ ৰাইজে লগাব নিদিয়ে গতিকে ইয়াতে সেই ব্যৱস্থাটো কৰা হৈছে তেনেকুৱাটো নহয় ন ৰাইজৰ সন্দেহ হৈছে ইয়াতে লগাই দিব চব একেই হৈ যাব বুলি ভাবিছে সেইকাৰণে ওলাই আহিছে ৰাইজ তেনেকুৱা নহয় বুলি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে তেওঁলোকে জনাইছে যে ৰাইজে যিহেতু এনেকৈ ওলাই আহিবলৈ কৈছে ইমানখিনি ৰাইজ ভৰ দুপৰীয়া উৎকট গৰম ৰ'দৰ মাজত সকলো ওলাই আহিছে এতিয়া বন্ধুসকল যিসকল লাইভত আহিলে আপোনালোকৰ চাগে গাঁৱে গাঁৱে এনে সমস্যা হৈছে আপোনালোকৰো হৈছে চাগে সমস্যা সকলোৱে সমস্যা হৈছে বিদ্যুৎ বিল বাঢ়িবলৈ লৈছে ৰাইজৰ হাহাকাৰ ইফালে গৰম ফেন নচলালে নহ'ব এয়াৰ কুলাৰ নচলালে নহ'ব অন্যান্য বিদ্যুৎ চালিত সামগ্ৰী ব্যৱহাৰ নকৰিলে নহ'ব যিহেতু উৎকট গৰমত মানুহ জীয়াই থকা টান হৈ পৰিছে ইমানেই তাপ বৃদ্ধি পাবলৈ লৈছে প্ৰতিদিনে আৰু প্ৰতিদিনে মানুহ জীয়াই থকাত তাৰণা মানে যথেষ্ট কষ্টদায়ক হৈ গৈছে তাৰ মাজত এই উৎকট গৰমৰ মাজত এই ভৰ দুপৰীয়া এনেধৰণে প্ৰতিবাদ কৰিবলৈ ৰাইজ ওলাই আহিছে আৰু বিল যিহেতু পৰিশোধ কৰা অসুবিধা হ'ব বুলি ৰাইজে এই মিটাৰ খোলাই দিছে তাৰ পুৰণা মিটাৰটোকে ৰাইজে লগাই দিছে এতিয়াতো পুৰণা মিটাৰটোৱে লগাই দিয়া হ'ল পুৰণাটো এতিয়া কি হ'ব নতুনটো কি হ'ব নতুনটো খুলি থোৱা আছে এতিয়া আকৌ লগাই দিব ৰাইজে লগাব দিয়া নাই ৰাইজৰ কথাটো ঘৰত লগোৱা নাই টেচমাতহে লগাইছে গতিকে ৰাইজে এতিয়া কি কৰে ৰাইজেতো লগাব দিয়া নাই যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় দুপৰীয়া ইমান ৰ'দৰ মাজত গৰম অত্যাধিক গৰম মানুহ ৰ'দলৈ ওলাব নোৱাৰে ইয়াৰ পৰা কণ্ট্ৰল হ'ব এইটো স্মাৰ্ট মিটাৰ হয়তো খুলিছে স্মাৰ্ট মিটাৰ হয়তো কৈছে স্মাৰ্ট মিটাৰ নহয় ইয়াত লগোৱাৰ পিছত ঘৰত লাগিব অনিবাৰ্য এইটো অনিবাৰ্য ইয়াৰ পৰা কণ্ট্ৰল হ'ব আচ্ছা এইটো যেনেকৈ আছে তেনেকৈ থাকিব লাগে আমি দেখিছোঁতো স্মাৰ্ট মিটাৰ হয় নহয় আমি নাজানো নহয় বস্তু আচল কথাটো খুটাখিনিকে নতুন খুটা লগোৱা নাই কিবা কমপ্লেইন ক'ত লগালে সি 2-এটা খুটা ক'ত ডাউন হৈ গৈছে সেইখিনি চকু দিব নোৱাৰে এতিয়া কি হ'ব ৰাইজে ধৰিছে লগাব নিদিয়ে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে লগাব খুজিছে ৰাইজে কিন্তু লগাব দিয়া নাই
নাই নাই লগাব নোৱাৰে বিভাগীয় কৰ্তৃপক্ষক জনাবলগীয়া হৈছে ইয়াত দিব নিদিওঁ বুলি একদম গোটেই মিডিয়াই মাতি আপোনালোকে এটা কাম কৰক এখন দৰখাস্ত লেখক যে ইয়াত এইটো মিটাৰ বহাব নিদিওঁ বুলি আমাক দিয়ক যে এইটো মিটাৰ আমাৰ ইয়াত লগাব নিদিওঁ বুলি দৰখাস্তখনটো বাদ দে এই নিউজটো অসমৰ ৰাইজে চাইছে এছডিঅ'ই কিয় গম নাপাব কিয় গম নাপাব আৰু এপ্লিকেশ্যনখন দিয়া কি ছাৰ দৰখাস্তখন বুলি ক'লে এপ্লিকেশ্যনখন দিয়া কি যুক্তি থাকিব পাৰে গোটেই অসমৰ এই নিউজটো অসমৰ জনসাধাৰণে চাইছে দৰখাস্তখন আমি নিদিওঁ কি কাৰণে নিদিওঁ এইটো অসমৰ লিখিত দিলে হ'ব নেকি অসমৰ জনসাধাৰণে এই নিউজটো পাইছে এছডিঅ'ই গম পোৱা নাই নেকি APDCL গম পোৱা নাই নেকি আমি কিয় দিব লাগিব এপ্লিকেশ্যন আমি এপ্লিকেশ্যন নিদিওঁ গোটেই অসমৰ হেৰিয়ে চাইছে তেওঁ পঢ়ি লওক এফালে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী এফালে ৰাইজ এতিয়া ৰাইজ আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মাজত এতিয়া এই কথা বতৰা চলিছে কি হ'ব মিটাৰ লগাব দিব নিদিব ৰাইজে মিটাৰ লগাবলৈ দিব নে নিদিব সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হৈছে ৰাইজে দিব খোজা নাই এই বিদ্যুৎ বিভাগৰ কৰ্মচাৰী লগাব খুজিছে সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় প্ৰায় 300 ঘৰ লোকে ইয়াৰ পৰা বিদ্যুৎ পাওঁ বুলি জনাইছে অৱগত কৰিছে এটা জ্বলন্ত সমস্যা অসমবাসীৰ কাৰণে এটা জ্বলন্ত সমস্যা হৈ পৰিছে বৰ্তমান সময়ত যে বিদ্যুৎ বিলক লৈ এই যি অৱস্থা এটা জ্বলন্ত সমস্যা কি লগাব নিদিয়ে হাতলৈকে মাৰি লৈ আহিছিল কি গৰু খেদি আহিছে লগাব নিদিয়ে ডাঙৰ সমস্যা এতিয়া যথেষ্ট এটা ডাঙৰ সমস্যা হৈছে এনেধৰণৰ প্ৰতিবাদসমূহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'বলৈ লৈছে চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে যিহেতু ৰাইজে ইমান অমান্য কৰিছে বিচৰা নাই ৰাইজৰ সপক্ষে চৰকাৰখন থাকিলে ভাল এতিয়া কি হ'ব চাই কি কৈছে অফিচাৰে কি কৈছে এতিয়া লগাব ইয়াত নালাগে বুলি কৈছে কাৰণ অশান্তি এটা অপ্ৰীতিকৰ পৰিৱেশ হোৱাতকৈ যিহেতু ৰাইজে বিচৰা নাই ন বেলেগ ঠাইত লগা ব্যৱস্থা হাতত ল'বলৈ গৈছে যিটো অফিচাৰ কৈছে বিদ্যুৎ বিভাগৰ বিষয়াগৰাকীয়ে কৈছে লগাব নালাগে তো এই লাইভটোৰ জৰিয়তে বন্ধুসকল আপোনালোকক অৱগত কৰা হৈছে আমি বুজি নাপাওঁ ইয়াত ভুল এইটো ভুলকৈ লিখা আছে নেকি এইটো স্মাৰ্ট মিটাৰ লিখা নাই জানো এইটো আমি পঢ়িব নাজানো নাই কি লিখা মিটাৰ লিখা আছে স্মাৰ্ট মিটাৰ লিখা আছে নাই আৰু কেলে লিখা কৰা এইটো স্মাৰ্ট মিটাৰ লিখা আছে আমি পঢ়িব নাজানো নেকি হা স্মাৰ্ট মিটাৰ লিখা আছে স্মাৰ্ট মিটাৰ লিখা আছে মানে ডাইৰেক্ট ওলাই পৰিছে স্মাৰ্ট মিটাৰ নহয় ঘৰত লগাই লগাই এই যে হেমন্ত বিশ্ব শৰ্মাই যে কৈ আছে একেটা ইউনিট আহিব একে বিল আহিব একেটা বিল আহিব যদি আকস্মিক মিটাৰ লগাবলৈ দিছে দিয়া নাই নহয় বুলি কৈছা এইটো স্মাৰ্ট মিটাৰ ওলাই পৰিছে স্মাৰ্ট মিটাৰ লিখা আছে স্পষ্টভাৱে জিলিকি পৰিছে স্মাৰ্ট মিটাৰ বুলি যেতিয়া স্মাৰ্ট মিটাৰ এনেধৰণৰ লগাব গৈ আছে বন্ধুসকল আপোনালোকৰ গাঁৱে গাঁৱে এনেকৈ য'ত ট্ৰেন্সফৰ্মাৰ আছে তাতে লগাই দিয়াৰ ব্যৱস্থা কৰিছে নতুন টেকনিক ব্যৱহাৰ কৰা হৈছে এই টেকনিকটোৰ পৰা ইয়াৰ পৰা বুজা যায় যে ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থা নকৰি ইয়াতে লগাই দিব ইয়াৰ পৰাই কণ্ট্ৰল হ'ব বুলি ধৰিব পাৰি যিহেতু স্মাৰ্ট মিটাৰ লিখা আছে গতিকে আমি অজানিতে বহুত বিল দিব লাগিব চাগে
এতিয়া এটা ডাঙৰ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। আজি এই বিষয়টো লাইভটো কৰি নিজেও গম পোৱা গৈছে যে এই বিষয়টোৰ পৰা ৰাইজে উদ্ঘাটন কৰিছে। স্মাৰ্ট মিটাৰ বুলি লিখা আছে আৰু স্মাৰ্ট মিটাৰ এনেধৰণে লগাই দিয়া হ'ব আৰু লগাই দিয়াৰ পাছত কি পৰিস্থিতি হ'ব সকলোৱে জ্ঞাত। যথেষ্ট হুলস্থুল হৈছে, যথেষ্ট ৰাইজত ওপৰত ফাটি পৰিছে, ৰাইজে বিচৰা নাই কোনো কাৰণত। গতিকে স্মাৰ্ট মিটাৰটো ইয়াত নলগাব, কিন্তু অন্যান্য ঠাইত লগোৱাৰ ব্যৱস্থা বিদ্যুৎ বিভাগে কৰিব। এতিয়া ইয়াতে বিদ্যুৎ এইটোতো স্মাৰ্ট মিটাৰটো ইয়াত নলগাব, ইয়াৰ পৰা লৈ যাব বুলি কৈছে। আপোনালোকে সন্তুষ্টি প্ৰকাশ কৰিছে? ঠিক আছে, আমাৰ ইয়াত লগাবলৈ নিদিওঁ। আগৰ যেনেকৈ আছে হেমন্ত বিশ্ব শৰ্মাই কৈছে যে আগৰ স্মাৰ্ট মিটাৰ যিটো বিল আহিব এইটোতো একেটাই আহিব, গতিকে আগৰটোকে লগাই দিয়ক। ৰাইজৰ কথাটো মানক, ৰাইজৰ কথাটো মানক, আগৰটো লগাই দিয়ক। আৰু নতুন এইটো স্মাৰ্ট মিটাৰ বিভাগীয় মানে মিছাকে কৈছে স্মাৰ্ট মিটাৰ। মানে এই কথাটো আজি এইটো স্মাৰ্ট মিটাৰটো দেখাৰ পৰা বুজা গ'ল যে এনেধৰণে হেৰিয়াত লগাই দিব, ফাৰ্ষ্ট ট্ৰেন্সফৰ্মাৰ লগাব, লগাই দিব, ঘৰত লগাব। মানে ইয়াৰ পৰা গৈ পেলাই ঘৰত লাগিব, ঘৰত নলগাকৈ ইয়াৰ পৰাওতো বিলটো ঘৰত স্মাৰ্ট মিটাৰ নহ'লে ইয়াৰ পৰাই মিটাৰটো কণ্ট্ৰল হ'ব বুলি কৈছে তেওঁলোকে। কণ্ট্ৰল হ'ব, হয়, তেতিয়াও একে বিল আহিব পাৰে। একে বিল আহিব, আমাৰ আগৰটোৱে থাকক। ৰাইজৰ কথাৰ পৰা গম পোৱা গ'ল, ৰাইজে স্পষ্টকৈ কথাখিনি উত্থাপন কৰিছে যে স্মাৰ্ট মিটাৰ এনেধৰণে লাগি বিল আহিব আৰু ঘৰতো লাগিব, কিন্তু পোষ্টত লগাব আহোঁতে ৰাইজে বাধা দিলে। হাউজান নপমত এই বিষয়বস্তুটো লাইভটো আপোনালোক কৰি দেখুৱালোঁ। এতিয়া ৰাইজ অলপ শান্ত হৈছে এতিয়া, যিহেতু স্মাৰ্ট মিটাৰত নলগাওঁ বুলি তেখেতসকলে কৈছে। এতিয়া আগৰ মিটাৰটোকে লগালে আৰু মিটাৰটো লগাই যাবগৈ। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ পৰা শেহত এটা মন্তব্য লৈ ল'ম, শেহতীয়া এটা মন্তব্য ল'ম, যিটো এটা লাইভ কৰি থকা হৈছিলে। লাইভটো সামৰণিতে কি কোৱা হ'ব, এনেধৰণৰ সমস্যাটো অন্যান্য গাঁৱতো লগাওঁতে হ'ব পাৰে। এতিয়া ব্যৱস্থাটো কি কৰা যায়? এনেকৈ হ'লে কি হ'ব, লগাব নিদিলে ৰাইজৰ মাজত আমি থকা মানুহ মিলি কি ধৰক নিদিলে আমিতো গুচি যাবই লাগিব। চাওঁতে কি পদক্ষেপ কি লয় দেখা যাব। অৱশেষত মানে এইটো স্মাৰ্ট মিটাৰ যিটো অনা আছিল লৈ যোৱা হ'ব, লগোৱা নহ'ব, পুৰণাটোকে লাগি থাকিব। ইয়াৰ পৰা বুজা গ'ল পুৰণাটোকে লাগিলে আৰু ৰাইজৰ এই ক্ষোভৰ বহি প্ৰকাশ ঘটাৰ বাবে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বিভাগীয় কৰ্তৃপক্ষই কৈছে যে ইয়াৰ পৰা লৈ যাব লাগে, নলগাই। গতিকে এটা বিষয়বস্তু উত্থাপনহে কৰা হ'ল আজি। অসমৰ চুকে কোনে এনেধৰণৰ সমস্যাই চাগে সৃষ্টি হ'ব। যিসকল বন্ধুৱে লাইভটো চালে আপোনালোকৰ গাঁৱে ভূঞে এনেধৰণৰ চহৰ নগৰ গলিয়ে এই সমস্যা হৈছে আৰু হ'ব। গতিকে আপোনালোকক বিষয়টো অৱগত কৰিলোঁ। আশা কৰিম আপোনালোকে বিষয়টো জানিবলৈ পালে যে স্মাৰ্ট মিটাৰ এনেধৰণেও আমাৰ যি আছে, য'ত মিটাৰ বক্স আছে, হেৰি আছে, ট্ৰেন্সফৰ্মাৰ আছে, ট্ৰেন্সফৰ্মাৰতে তলতে লাগিব আৰু পৰৱৰ্তী সময়ত ঘৰত লাগে নালাগে পিছৰ কথা আমি নাজানিম, সেইটো পৰৱৰ্তী সময়ত জানিম। কিন্তু ইয়াৰ পৰা বুজা গ'ল স্মাৰ্ট মিটাৰটো আগতীয়াকৈ ইয়াত লাগিব আৰু তাৰপিছত হয়তো বিদ্যুৎ বিল আমি সকলোৱে অজানিতে বৃদ্ধি পাব আৰু দি থাকিব লাগিব। ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিলে, ৰাইজৰ বাধাৰ কাৰণে ইয়াত স্মাৰ্ট মিটাৰটো নলগাই এতিয়া বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ইয়াৰ পৰা স্মাৰ্ট মিটাৰটো লৈ যাবগৈ। গতিকে এই ভৰদুপে উৎকট ৰ'দত গৰমৰ মাজত আপোনালোকক এই লাইভটো কৰি দেখুৱালোঁ। তীব্ৰ গৰম, তাৰ মাজত আপোনালোকে বিষয়টো জনাই